নিসিচাকৈ গজে পানী দি কাটে। কি হ'ব পাৰে? কি হ'ব পাৰে? ক'ব নোৱাৰিলে পানিচমেন্ট পাম নেকি? পানিচমেন্ট হ'বই নোৱাৰে। নাই, এই সময়খিনিয়ে মোৰ কাৰণে পুৰস্কাৰ, কিয়নো আমি বঞ্চিত এইবিলাক পৰিৱেশ, এইবিলাক অনুভৱৰ পৰা। গতিকে সেইটো যে আপুনি সজীৱ কৰি ৰাখিছে, এই প্ৰচেষ্টাটো খুবেই প্ৰশংসনীয়। নমস্কাৰ প্ৰিয় দৰ্শক, এক্সকিউজ মিৰ এই বিশেষ খণ্ডটিত ডাইৰেক্ট মই লৈ গৈছো উৎপল দাৰ ওচৰলৈ। একদম মোৰ প্ৰিয় ব্যক্তি এগৰাকী উৎপল দা। আপোনাৰ অভিনয় আৰু আপোনাৰ যিটো কাম কৰাৰ ষ্টাইল আৰু আপোনাৰ যিটো অভিনয় শৈলী আৰু নিপুণতা, সেইটো সঁচাকে আমাৰ দৰ্শক ৰাইজে যে আদৰি লৈ এটা বেলেগ এটা গতিৰে আপোনাক আগবঢ়াই নিছে, সেইটো আপুনিও উমান পাইছে আৰু দৰ্শকেও উমান পাইছে। যিদৰে আমি আৰু সৰুৰ পৰা যতীন দাক দেখিছিলো, ৰবি দাক দেখিছিলো, নৱ প্ৰজন্মৰ সেই অভিনয়ৰ ভাৰখন কোনে লৈছে, তেনেকে যদি প্ৰশ্ন মনলৈ আহি আছিলে, তেতিয়া হঠাৎ আপোনাক সাক্ষাৎ হৈ গ'ল মানে টিভিৰ পৰ্দাত বা মঞ্চত। গতিকে এই যে আপুনি আচলতে অসমৰ সাংস্কৃতিক জগতৰ অসমৰ বাবে এটি উপহাৰ, আপোনাৰ আগমনটো বিভিন্ন দৰ্শকৰ দৰে ময়ো এজন আপোনাৰ এই নিয়মীয়া দৰ্শক। আজি মই এনেকে ক'ত লগ পাইছো জানেনে? নগাঁৱৰ কলঙৰ বাকৰি নেহৰুবাৰীত। সকলোৱে মই স্বাগতম জনাইছো এক্সকিউজ মিলৈ। আৰু আপোনাৰ কথা মোৰ এনেকেই ভাবো। কওকচোন আপুনি। ধন্যবাদ, আৰু ইমান সুন্দৰকৈ বৰ্ণনা দিলা মোৰ যাত্ৰাৰ বিষয়ে ক'লা। গতিকে খুব এটা আৱেগিক মুহূৰ্ত, আৰু আপোনাৰ লগত এনেকৈ মুখামুখি হোৱা, আপোনাৰ বিষয়ে জানি, আপোনাৰ কামৰ বিষয়ে জানি খুব ভাল লাগিছে। আৰু এই মাধ্যমত মানে আপোনাৰ ইউটিউব চেনেল এক্সকিউজ মি চেনেলৰ বিশেষ ছাবস্ক্ৰাইবাৰ্ছ, দৰ্শক, শ্ৰোতা সকলোলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক সঁহাৰি জনোৱাৰ বাবে। আৰু আশা ৰাখিছোঁ পৰৱৰ্তী সময়তো আপোনালোকে যথেষ্ট মৰম আশীৰ্বাদ দিব, আপোনাৰ অনুষ্ঠানটো আৰু উন্নত হওক, মানুহৰ হৃদয়ত স্থান লাভ কৰক, তাৰে কামনা কৰিছোঁ। বহুত ধন্যবাদ। প্ৰথম যাত্ৰাটো আপোনাৰ কেনেকুৱা আছিল বাৰু? প্ৰথম আচলতে কলেজত প্ৰথম কেমেৰা সন্মুখীন হৈছিলোঁ মই। BBC নৰ্থ ইষ্ট দূৰদৰ্শনৰ বাবে এটা ফেশ্বন বেছড অনুষ্ঠান আছিল। সেইটো মই কলেজত পঢ়ি আছিলোঁ। তাৰ পৰৱৰ্তী সময়ত, তাৰ পিছৰ বছৰটোত মই ৰিঙা ৰিঙা মন শীৰ্ষক VCD খনৰ যোগেদি চলচ্চিত্ৰ উদ্যোগ হওক বা VCD উদ্যোগ হওক, তাত মই খোজ দিলোঁ। এনকে প্ৰডাকশ্যনৰ প্ৰযোজনাত সেই VCD খনৰ নিৰ্মাণ হৈছে। মোৰ সৌভাগ্য যে খুব গুণী জ্ঞানী ব্যক্তিসকলৰ লগত মই কাম কৰাৰ সুযোগ লাভ কৰিছোঁ। গতিকে সেই যাত্ৰাটো 2025 পৰা আৰম্ভ হৈ এতিয়া 20 বছৰীয়া যাত্ৰা। আৰু এটা ডাঙৰ কথা, বহুতৰ মানে অৱয়ৱত পৰিৱৰ্তন আহে। আপুনি একেদৰে একে ধুনীয়াজন হৈ আছে। সুন্দৰৰ পূজাৰী, যেনেদৰে আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা জ্যোতি ককাইদেৱে কৈ গৈছে, মানুহ সুন্দৰৰ পূজাৰী। সেই সুন্দৰ যদি মানুহৰ কাম্য হয়, সুন্দৰতা বজাই ৰখা অন্যতম এগৰাকী কাণ্ডাৰী আপুনি। কিন্তু খুব ধুনীয়াকে সুন্দৰতাটো বজাই ৰাখে আপুনি। তাৰ লগত হয়তো বহুত কষ্টও হয় আপোনাৰ। ধন্যবাদ কমপ্লিমেণ্টৰ বাবে। বিশেষকৈ যেতিয়া পুৰুষ এজনৰ পৰা সেই কমপ্লিমেণ্টটো পাই আৰু ভাল লাগে। আচলতে কামৰ যিটো প্ৰয়োজন আছে, তাত আমি নিজকে খুব ডিচিপ্লিন ৰাখিব লাগে। শৰীৰ চৰ্চাটো খুব প্ৰয়োজন। খোৱা বোৱা, নিজৰ আচৰণ অভ্যাসসমূহ সকলোখিনি খুব নিয়ন্ত্ৰিত ভাৱে আমি চলাই ৰাখিব লাগে। আৰু মোৰ সৌভাগ্য যে মা দেউতাৰ আশীৰ্বাদত মই কিছুমান গুণৰ অধিকাৰী। সেইখিনি প্ৰথমে মোৰ কাৰণে ভগৱানৰ স্বৰূপ মোৰ মা দেউতা। তেওঁলোকৰ DNA যোগেদি চাগে মই এইখিনি লাভ কৰিছো। লগতে মানুহৰ মৰম আশীৰ্বাদ আছে, আৰু মোৰ অলপমান এটা চেষ্টা এটা আছে। গতিকে লাকি। এটা ক'লে যে পুৰুষৰ পৰা পোৱাটো, আৰু কিমান চাগে আপুনি এনেকুৱা চাগে কমেণ্ট আহে আপোনালৈ যে এই বিশেষ ৰূপটোৰ কাৰণে, বিশেষ গুণখিনিৰ কাৰণে, হয়নে? মানে মহিলাৰ পৰা পোৱাটো স্বাভাৱিক, কিন্তু সৌভাগ্যক্ৰমে সমাজৰ প্ৰতিটো শ্ৰেণী, প্ৰতিটো বয়সৰ পৰা সেই মৰমখিনি আৰু আদৰখিনি মই পাইছো। আৰু মোৰ সৌভাগ্য সেইকাৰণে মই কওঁ, মই এক্সিডেণ্টেল এক্টৰৰ লগতে খুব এজন লাকি এক্টৰ। কিয়নো কণমানি এটাৰ পৰা বৃদ্ধ এজনলৈ, জ্যেষ্ঠ এজনলৈ, সকলোৱে যেতিয়া বিশেষকৈ যি পৰিৱেশত এতিয়া আমি কাম কৰি আছো, ভ্ৰাম্যমানত, সকলোৱে এবাৰ হাত ফিৰাই দিয়ে, আশীৰ্বাদ দি যায়, চুমা খাই যায়, মূৰত হাত থৈ যায়। গতিকে এইবোৰ মই ভাবো জীৱনৰ উপলব্ধি। বাহ্যিক উপলব্ধি বহুত থাকিব পাৰে, কিন্তু এই মৰম চেনেহ সকলোৰে মানে কপালত নাথাকে। মোৰ সৌভাগ্য, মই তাৰ বাবে
যোগ্য হ'বলৈ চেষ্টা কৰি আছো। ৰাইজে যিমান মৰম দিছে, আশীৰ্বাদ দিছে, তাৰ কাৰণে যদি প্ৰকৃত ৰূপতে মই এজন যোগ্য ব্যক্তি হওঁ, তাৰ বাবে প্ৰচেষ্টাটো চলি আছে। সুন্দৰ সুন্দৰ। আপুনি অনুৰাধা যিখন ধাৰাবাহিক আছিলে তাৰ জৰিয়তে তাতে সেই অনুৰাধা বুলি ক'লে গ'লে জুবিন দালৈ মনত পৰি যায় পতকে যে জুবিন দাৰ লগত আপোনাৰ যিটো বিশেষভাৱে হয়তো তেন্তে সেই বন্ধুত্বতা এটা দেখুৱাইছিলে, সেই বন্ধুত্বতা এতিয়াও ভাইৰেল হৈ থাকে, সেই ভিডিঅ'ছবোৰ কাট কৰি ইমান এটা মানে বন্ধুত্বটো আপুনি নিবিড় হৈ আছিলে সেইখিনি সময়ত অভিনয়ৰ মাধ্যমেৰে। আৰু লগতে গানৰ জুবিন দাৰ কণ্ঠৰ গানত আপুনি কিমান জুবিন দাৰ এই বৰ্তমানৰ যিটো খবৰ, এই খবৰটোৱে আপোনাক যে কেনেকে ধৰণে ব্যথিত কৰিছে? মই ক'ৰ পৰা আৰম্ভ কৰিম আৰু কেনেকৈ মই বুজাম যে যোৱা বছৰ 2025 চনৰ জানুৱাৰী মাহত মই মোৰ মাক হেৰুৱাইছো। গতিকে সেই অভাৱ, সেই বেদনাৰ পৰা মানে মুক্তি নোপোৱাৰ মাজতে জুবিন দাৰ বিদাৰক ঘটনাটোৱে আমাক ক্ষতিগ্ৰস্ত কৰিছে মানসিকভাৱে। যথেষ্ট মানে অসমীয়া জাতিটোক যে জুৰুলা কৰিছে বুলি ক'লেও ভুল নহ'ব। আৰু তাৰ প্ৰভাৱ প্ৰত্যেকটো দিশতে আমি অনুভৱ কৰিব পাৰিছো। অনুৰাধাৰ কথা আপুনি উল্লেখ কৰিছে, তাত আমি প্ৰায় 2 বছৰ কাম কৰিছো। জুবিন দা বহুত ব্যস্ত আৰু তেওঁ মিজাজী মানুহ, গতিকে তেওঁ যেতিয়াই মন কৰে, মন যায় তেতিয়াহে তেওঁ কাম কৰিছিল। আৰু সেইটোৰ লগত সংগতি ৰাখি আমি সকলোৱে সহযোগিতা আগবঢ়াইছিলো। যাৰ নহওক সেই 2 বছৰৰ পৰিক্ৰমাত তেওঁক বুজিবলৈ আমি সুযোগ পালো, সুবিধা পালো। আৰু তেওঁ যে এতিয়া নাই, সেই অভাৱটো আমাৰ জীৱনত সেই সুখালৈকে আমি অনুভৱ কৰিম। গতিকে সেইটো বৰ্ণনা মই কৰিব নোৱাৰো। খুব দুখ লাগে, যেনেকে মা হেৰাই গ'ল, মা এতিয়া সকলোৱেও লাগিব যে সুবিধা এতিয়া নাই। গতিকে এটা অপ্ৰিয় সত্য, কিন্তু সেই সত্যক লৈ আমি আগবাঢ়িব লাগিব। আৰু তেওঁ য'ত আছে, য'ত আছে, মা হওক, জুবিন দা হওক, আৰু বহুতো কলা কৌশলী আমি হেৰুৱাইছো। সকলোৱে যাতে এটা ভাল ৰূপত, ভাল স্থানত আমাৰ হৃদয়ত পৰৱৰ্তী সময়ত সমাজখনত তেওঁলোকৰ সৃষ্টিসমূহ যাতে জীয়াই থাকে, সজীৱ হৈ থাকে, তাৰে কামনা কৰিছো। বহুত বহুত ধন্যবাদ। আচলতে সংকেত ধ্বনি বাজি হৈছে, হয়তো থিয়েটাৰ আৰম্ভ হৈ গৈছে। মই বেছি সময় লোৱাটো ভাল কথা নহ'ব, কিন্তু মই উৎপল দাৰ ওচৰলৈ আহোঁতে উৎপল দাক এটা উপহাৰ দি যাব মন গৈছে। কিন্তু মোৰ মন গৈছে এই উপহাৰটো মই বিশেষ এটা প্ৰশ্নৰ বিনিময়তে দিম, তাৰমানে সাঁথৰৰ বিনিময়ত। মোৰ এইটো হৈছে পৰম্পৰা, উৎপল দা, মই মানে সাঁথৰ সুধো ৰাস্তাই ৰাস্তাই। আজিও সেই ৰাস্তাই দিয়কচোন ক্ষেত্ৰত আহিছো আৰু নেহেৰুবালি, কিন্তু বাটৰ মানুহ নহয়, অভিনেতা এগৰাকীক লগ পাইছো, উৎপল দা। কিন্তু প্ৰশ্নটো কিন্তু বহুতে উত্তৰ দিছে, বহুতে পৰা নাই। মই চাম আপুনি পাৰে নে নোৱাৰে। আমাৰ বহুত ডাকৰ বচন ফকৰা নিশ্চয় আপুনি শুনিয়ে থাকে, যেনেকে ধৰক আপোনাৰ লাগে তামোল নালাগে, নেলাগে তামোল লাগে। তাৰমানে তামোল কিমান হাতৰ অন্তৰে অন্তৰে লগাব লাগে, সেইটো এটা হিচাপ আছিলে। মোৰ এটা মনত পৰি গ'ল এতিয়া আপোনালৈ ওচৰলৈ আহোঁতে, কিয় মনত পৰিল পিছত কম বাৰু, যে নিসিচাকৈ গজে পানী দি কাটে। কি হ'ব পাৰে? নিসিচাকে গজে, এনে ধান আপুনি সিঁচিব লাগিব, সৰিয়হ পেলালে সিঁচিব লাগিব, মাটিমাহ সিঁচিব লাগিব, তাৰপিছতে গজিব। কিন্তু নিসিচাকৈ গজে আৰু কাটোতে কিন্তু পানী দি কাটে। ক'ব নোৱাৰিলে পানিচমেন্ট পাম নেকি? পানিচমেন্ট হ'বই নোৱাৰে, আপোনাৰ কেৱল আপুনি পুৰস্কাৰৰ যোগ্য, কিন্তু আপুনি চেষ্টা কৰিবলৈ মই অনুৰোধ জনাম। নাই, এই সময়খিনিয়ে মোৰ কাৰণে পুৰস্কাৰ। এই চেগতে মই উত্তৰটো দিবলৈ চেষ্টা কৰাৰ আগত কৈ লওঁ যে এই প্ৰচেষ্টাটো খুবেই প্ৰশংসনীয়, কিয়নো আমি বঞ্চিত এইবিলাক পৰিৱেশ, এইবিলাক অনুভৱৰ পৰা। গতিকে সেইটো যে আপুনি সজীৱ কৰি ৰাখিছে, সামাজিক মাধ্যমত, বিশেষকৈ সামাজিক মাধ্যমৰ সৎ-ব্যৱহাৰ কৰিছে, তাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু এইখিনি কথা কৈ থাকোতে মই ভাবি ললো উত্তৰটো কি হ'ব পাৰে। মই এটা হিন্টছ দিও নেকি আপোনাক? আপোনাৰ লগত জড়িত, কিন্তু মোৰ লগত জড়িত। আৰু এবাৰ ক'ব নেকি? মানে নিসিচাকৈ গজে আৰু কাটোতে পানী দি ল'ব লাগিব। মই মানে বেছিয়ে সহজ হৈ গ'ল নেকি? দাড়ি নেকি? মই অৱশ্যে দাড়ি কাটা নাই বহুত দিন দাড়ি কাটা নাই, আৰু আপোনাৰ দাড়ি ইমান ধুনীয়াকে দাড়ি খিনি আপুনি সজাই পৰাই ৰাখিছে, সেইটো দেখিহে মোৰ মনত পৰিল আচলতে। নিসিচাকৈ গজে পানী দি কাটে, উৎপল দাৰ হৈ গ'ল শুদ্ধ উত্তৰ, পাব মোৰ পৰা উপহাৰ। উৎপল দা, দি দিম আপোনাক মৰমৰ আৰু ক্ষুদ্ৰ উপহাৰ, কিন্তু মৰমেৰে দিছো আপোনাক। আপোনালোক সকলোলৈ বহুত মৰম, আপোনালৈও মৰম।
আৰু ইমান সুন্দৰ এটা অনুভৱ দিয়াৰ বাবে পুনৰ ধন্যবাদ জ্ঞাপন বহুত বহুত ধন্যবাদ উৎপল দা, আপোনাক লগ পাই। আৰু পৰৱৰ্তী সময়ত যদি এনেদৰে লগ পোৱাৰ সৌভাগ্য হয় তেনেহ'লে নিশ্চয় আশা কৰিম যে আপোনাৰ মাজত সোমাই থকা এজন অভিনেতাৰ উপৰিও আপোনাৰ নিজৰ মাজত সোমাই থকা কিছুমান কথা বতৰা নিশ্চয় আপোনাৰ পৰা মই উমান লবলৈ চেষ্টা কৰিম। ব্যক্তিগত আপোনাৰ অনুভৱবোৰ, আপুনি কিদৰে সমাজখনৰ বাবে চিন্তা কৰে, আপুনি কেনেদৰে মানুহৰ কথা ভাবে, মানুহ নামৰ এই প্ৰাণীবিধৰ কথা ভাবে, তেনেকুৱা ধৰণৰ হয়তো আপোনাৰ মনত বহুত কথা থাকে। মই খন্তেক সময় অফ কেমেৰাত কথা পাতোতে গম পাইছো, গতিকে মই সেইকাৰণে অন কেমেৰাতে জনাই দিছো যে উৎপল দাৰ মাজত অন্তৰ্নিহিত অন্য এক ব্যক্তিত্ব লুকাই আছে, যি ব্যক্তিত্বৰে আমি উমান পাম। গতিকে আজিলৈ উৎপল দাৰ পৰা বিদায় লৈছো, পুনৰ লগ পাম। বিদায় লোৱাৰ আগতে আপোনালোক সমূহ শ্ৰোতা দৰ্শকলৈ এটা অনুৰোধ, সামাজিক মাধ্যমৰ সদ্ব্যৱহাৰ কৰক। সময় মূল্যৱান, জীৱন মূল্যৱান, গতিকে জীৱনটো উদযাপন কৰিবলৈ দিব। সকলো ভালে থাকক।